খবৰে নিউজ 18 ষ্টুডিঅ'ত মই ৰশ্মিতা প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ আজি দ্বিতীয়টো দিন বিশ্বনাথত সাধাৰু বাগিচাত উপস্থিত হৈছে প্ৰিয়ংকা গান্ধী আৰু সাধাৰু চাহ বাগিচা চাহপাত ছিঙিলে প্ৰিয়ংকাই মহিলা চাহ শ্ৰমিকৰে মত বিনিময় প্ৰিয়ংকা গান্ধীৰ মহাভৈৰৱ মন্দিৰৰ আশীষ লৈ তেজপুৰত জনসভা সম্বোধন কৰিব ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে মঙলবাৰ বিয়লি 3 বজাত তেওঁ দিল্লীলৈ উভতি যাব তাৰ পূৰ্বৰ দৃশ্য দেখুৱাইছো প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন আৰু এনেদৰে মূৰত টুকুৰি লৈ চাহ শ্ৰমিকৰ সৈতে পাত ছিঙিলে প্ৰিয়ংকা গান্ধীয়ে সাধাৰু চাহ বাগিচাত এয়া মহিলা চাহ শ্ৰমিকৰ সৈতে প্ৰিয়ংকা গান্ধী চাহ শ্ৰমিকৰ সৈতে একেলগে পাত ছিঙি টুকুৰিটো ললে কেঁচা পাত সাধাৰু চাহ বাগিচাত এনেদৰে আজি চাহ শ্ৰমিকসকলৰ সৈতে মত বিনিময় প্ৰিয়ংকা গান্ধীৰ সমান্তৰালভাৱে তেওঁলোকৰ মহিলা শ্ৰমিকসকলৰ সৈতে তেওঁলোকে যেনেদৰে জীৱন নিৰ্বাহ কৰে বা কেনেদৰে তেওঁলোকে সাধাৰণ জীৱন যাপন কৰে চাহপাত তুলি ছিঙি এনেদৰে তেওঁ নিজকে কিছু फिर इसकी कौन सी बनती है सीटीसी बनती है सीटीसी देखा मुझे मालूम है तो पत्ती नहीं है इससे ज्यादा निकलता है पूरा हो जाता है ये वाला ये देख नहीं तोल का नहीं है ये नहीं नीचे का नहीं अच्छा इतना नीचे का भी नहीं ये भी नहीं लेवल होता है लेवल क्यों क्योंकि फिर हम लोग मीठा पात देना तो बढ़ेगा ना और मैं तो वैसे ही इतनी बड़ी हूँ कैसे घूमते हो इस टोकरे के साथ मैं मतलब बड़ा होना चाहिए तो ये क्या होता है 7 दिन में हम लोग अगर पत्ता तोड़ते हैं 7 दिन में फिर आने पड़ेगा यहाँ 7 दिन में फिर आना पड़ेगा ओ इसी जगह तो सिर्फ नया पत्ता चलो जैसे ये ठीक है ये ठीक नहीं है ठीक है जो ऊपर का पात है जैसे ये ठीक है और उठा देना चाहिए अब तो मैं यहाँ के आपके साथ मजदूरी कर सकती हूँ आपने सिखा दिया तो अगर आपको अपने बच्चे को भी साथ लेना है इसमें तो ऐसे नहीं बिठा देते हैं और एकदम छोटा हो तो बिठा देते हो अकेला बिठा देते अच्छा बच्चा खिलाना तो बिठा है गाड़ी देता है आया रहती है अब जैसे ये है ये नहीं वो वाला नहीं ये नहीं जो ऊपर ये पहले निकाल दिया तो ये वाला नहीं अब जब ये पुटा हुआ आएगी तब वो आएगा सर और दिखाओ इसमें हो गया इसमें ये वाला ये वाला उठेगा ये वाला उठेगा ये वाला गलत करूंगी फिर जो भी ये चाय पिएगा बोलेगा कंपनी की चाय ठीक नहीं है किसने लिया ये पत्ता ऐसे हाथ झुका के ऐसे बांधता है ऐसे जब पूरा हो जाता है ऐसे हम लोग ऐसे छूता है ना ऐसे दोनों हाथ से दोनों हाथ चलो समझ लीजिए प्रियंका गांधी ये इतना आसान काम नहीं है चलो चाय पिलाओ
আৰু এনেদৰে দেখিবলৈ পোৱা গ'ল যে আজি বিশ্বনাথত এনেদৰে সাধাৰু বাগিচাত প্ৰিয়ংকা গান্ধী আৰু সাধাৰণ এইসকল মজদুৰৰ সৈতে তেওঁ একেলগে চাহ তুলিলে। চাহ তোলাৰ পিছত তেওঁ এতিয়া তেওঁলোকৰ সৈতে মত বিনিময় কৰিছে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে তেওঁ চাহৰ জুতি লোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু চাহপাত তোলাৰ পিছত চাহ ছিঙাৰ পিছত তেওঁ উল্লেখ কৰিছে যে এয়া কোনো সাধাৰণ কাম নহয়, অৰ্থাৎ মজদুৰসকলে কেনেদৰে তেওঁলোকে চাহপাত তুলি সমগ্ৰ দিনটো মজুৰি অৰ্জন কৰে আৰু কেনেদৰে তেওঁলোকে জীৱন যাপন কৰে সেই সন্দৰ্ভত তেওঁ নিজেই সেই অভিজ্ঞতা আহৰণ কৰিছে আৰু তাৰপিছতে তেওঁলোকৰ সৈতে মত বিনিময় কৰিছে। এনেদৰে মজিয়াত বহি পকাত বহি এনেদৰে তেওঁলোকৰ সৈতে কথা বতৰা পতা দেখিবলৈ পোৱা গৈছে আৰু সাধাৰণ চাহ বাগিচাৰ এইসকল শ্ৰমিক আজি স্বাভাৱিকতে আনন্দিত হৈ পৰিছে, উৎফুল্লিত হৈ পৰিছে। গান্ধী পৰিয়ালৰ এগৰাকী সদস্য যিগৰাকীয়ে নিজেই এনেদৰে আহি তেওঁলোকৰ সৈতে চাহপাত ছিঙি চাহৰ জুতি ল'ব এতিয়া আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰিছে। তাৰ কিছু দৃশ্য পুনৰ আমি এই মুহূৰ্তত আগবঢ়াইছোঁ আপোনালোকৰ বাবে। দিন ৰাতি একাকাৰ কৰি আৰু ৰ'দ বৰষুণ নেওচি অসমৰ চাহ মজদুৰসকলে কেনেদৰে সমগ্ৰ দিন জুৰি বাগিচাত কাম কৰি থাকে বা কেনেদৰে তেওঁলোকে সমগ্ৰ দিনটো কষ্ট কৰাৰ পিছত কিমান মজুৰি উপাৰ্জন কৰে বা কি কি সমস্যা আছে সেই সন্দৰ্ভত তেওঁ আজি বুজ লৈছে, মত বিনিময় কৰিছে সাধাৰণ চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে। দীৰ্ঘদিনীয়া এক দাবী তেওঁলোকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা আৰু পূৰ্বতেই ৰাহুল গান্ধী অসমলৈ আহোঁতে শিৱসাগৰত জনসভা সম্বোধন কৰে। তেওঁ ৩৬৭ টকা তেওঁলোকৰ চৰকাৰ আহিলে মজদুৰসকলে লাভ কৰিব বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰিছিল আৰু দুদিনীয়া কাৰ্যসূচীলৈ অসমত উপস্থিত হৈছেহি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু পুনৰ কিছু দৃশ্য আমি আগবঢ়াইছোঁ। তলৰটো চা আকাশত গৈ আছে এইটো নোৱাৰি আৰু মই এইটো চালো मीटिंग के बाद আৰু বৰ্তমান সাধাৰণ চাহ বাগিচাৰ পৰা তেওঁ প্ৰস্থান কৰিছে। বিশ্বনাথৰ চাহ বাগিচাত আজি চামেলি ৰূপত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক দেখিবলৈ পোৱা গ'ল। তেওঁ প্ৰথমেই উপস্থিত হৈছিল গৈ মহাভৈৰৱ মন্দিৰত আৰু তাৰপিছতে তেওঁ তেজপুৰলৈ আহিছে আৰু বিশ্বনাথৰ সাধাৰণ চাহ বাগিচাৰ দৃশ্য আমি দেখুৱাইছোঁ। তেওঁ উপস্থিত হোৱাৰ পিছতেই চাহ শ্ৰমিকসকলৰ সৈতে তেওঁ কথা বতৰা পাতে। তাৰপিছতেই চাহ শ্ৰমিকসকলৰ সৈতে একেলগে তেওঁ চাহপাত ছিঙা দেখিবলৈ পোৱা যায়। তাৰপিছতে তেওঁলোকৰ সৈতে বহি মত বিনিময় কৰিছে। পুনৰ আগবঢ়াইছোঁ কেতবোৰ দৃশ্য যি পূৰ্বতে নেদেখা কেতবোৰ দৃশ্য পৰিলক্ষিত হৈছে এগৰাকী ৰাষ্ট্ৰীয় নেত্ৰী মেখেলা চাদৰ পিন্ধি ডিঙিত অসমীয়াৰ গামোচা লৈ এনেদৰে সকলোৰে সৈতে মত বিনিময় কৰিছে। সমান্তৰালভাৱে তেওঁ চাহপাত ছিঙাৰ পিছত মহিলাসকলৰ সৈতে কথা বাৰ্তা
পাতিছে আৰু বৰ্তমান স্থানতে বহি কিছু খাদ্য তেওঁ গ্ৰহণ কৰিছে काम भी सीख लिया आपका কলফৰ দৃশ্য দেখিবলৈ পোৱা গৈছে প্ৰিয়ংকা গান্ধীৰ পূৰ্বতে নেদেখা এক ৰূপ প্ৰিয়ংকা গান্ধীৰ हमरा कितना कष्ट करता है ऐसे आप देखो उंगलियां भी ऐसी हो रही अभी तो पत्ती हुआ ही नहीं जब पति हुआ नहीं लेकिन इससे चाटक कराना पड़ता उसी जगह तक चलो ठीक है टाइम हो गया चलो ठीक है धन्यवाद अरे उम्मीद आप पर छोड़ दिया है मैडम आपका हाथ में छोड़ दिया प्रियंका गांधी की प्रियंका गांधी जिंदाबाद 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 प्रियंका गांधी जिंदाबाद 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 प्रियंका गांधी जिंदाबाद 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 सोनिया गांधी जिंदाबाद 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 सोनिया गांधी जिंदाबाद 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 राहुल गांधी जिंदाबाद 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 राहुल गांधी जिंदाबाद 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 আৰু এনেদৰে আগন্তুক নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকসকলৰ সৈতে এনেদৰে কিছু সময় অতিবাহিত কৰিছে আজি প্ৰিয়ংকা গান্ধীয়ে যিহেতু নিৰ্বাচনত চাহ শ্ৰমিকৰ ভোট বেংকে যথেষ্ট অৰিহণা যোগায় যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে গতিকে পুনৰ কংগ্ৰেছক উদ্ধাৰ কৰিবলৈ এইবাৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে প্ৰিয়ংকা গান্ধী দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰিয়ংকা গান্ধী কালিৰ দিনটো লখিমপুৰত বিভিন্ন বৈঠকত অংশগ্ৰহণ কৰাৰ পিছতেই আজি তেওঁ আহিছে তেজপুৰলৈ মহাভৈৰৱ মন্দিৰত আশীষ লোৱাৰ পিছতে তেওঁ এতিয়া সাধাৰু চাহ বাগিচাৰ এইসকল শ্ৰমিকৰ সৈতে মত বিনিময় কৰিছে ইয়াৰ পিছতে তেওঁ তেজপুৰত এখন জনসভা সম্বোধন কৰিব আৰু পূৰ্বৰে পৰা দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছে বিশেষকৈ চাহ শ্ৰমিকসকলক লৈ তেওঁলোকে প্ৰতিটো নিৰ্বাচনী ইছ্যু হিচাপে লয় আৰু এইবাৰ তেওঁলোকৰ ভেটি টনকিয়াল কৰিবলৈ চাহ বাগিচাৰ ভোটেৰে অসমত এইবাৰ প্ৰিয়ংকা গান্ধীৰ এই নতুন এক ৰূপ দেখিবলৈ পোৱা গ'ল চাহ শ্ৰমিকৰ সৈতে এনেদৰে তেওঁ পাত ছিঙি সকলোৰে সৈতে সময় অতিবাহিত কৰিলে কল খাই সকলো মহিলাৰ সৈতে তেওঁলোকৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয় দিছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ 5 মাৰ্চৰ ভিতৰত চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা হাইকমাণ্ডৰ লগত আলোচনাৰ পিছতে চূড়ান্ত হ'ব আসন এৰি দিয়াক লৈ কোনো আপত্তি নাই বিজেপিৰ বৰহমপুৰ পাটাছাৰ কুচি কমলপুৰ সমষ্টিৰ সমস্যা সমাধান হ'ব সংবাদ মাধ্যমৰ আগত মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ পুনৰ জনাইছো যে 5 মাৰ্চৰ ভিতৰত চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা হাইকমাণ্ডৰ লগত আলোচনাৰ পিছতে চূড়ান্ত হ'ব এই ক্ষেত্ৰত আসন এৰি দিয়াক লৈ কোনো ধৰণৰ আপত্তি নাই বিজেপিৰ বৰহমপুৰ পাটাছাৰ কুচি কমলপুৰ সমষ্টিৰ সমস্যা সমাধান হৈছে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সমষ্টি লৈ পেলাই আমাৰ কিছু ক্লিয়াৰিফিকেশ্যনৰ প্ৰয়োজন আছে ৰাষ্ট্ৰীয় সমিতিৰ লগত সেইটো আলাপ কৰি পেলাই সেইটো ক্লিয়াৰিফিকেশ্যন লোৱাৰ পিছত আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু UPPL একত্ৰিতভাৱে প্ৰাৰ্থী তালিকা দিল্লীৰ পৰা ঘোষণা কৰা আৰু ইতিমধ্যে আমি জনাইছোঁ যে প্ৰিয়ংকা গান্ধী আজি অসম ভ্ৰমণৰ দ্বিতীয়টো দিন আৰু কিছু সময়ৰ পূৰ্বে তেওঁ ইতিমধ্যে সাধাৰু বাগিচাত উপস্থিত হৈছিল গৈ চাহ শ্ৰমিকসকলৰ সৈতে তেওঁ মত বিনিময় কৰিছে আৰু ইয়াৰ পিছতে তেওঁ চামেলিৰ পদ অৱতীৰ্ণ হোৱাৰ পিছতে বৰ্তমান তেওঁ আগবাঢ়িব তেওঁৰ দ্বিতীয়টো কাৰ্যসূচীৰ মাজলৈ প্ৰিয়ংকা গান্ধীৰ দ্বিতীয়টো দিন আজি অসমত আৰু সাধাৰু চাহ বাগিচাত উপস্থিত হোৱাৰ পিছতে তেওঁক এনেদৰে উষ্মভাৱে আদৰণি জনোৱা হৈছে তেজপুৰলৈ বিশ্বনাথতে উপস্থিত আছে আৰু কিছু সময়ৰ পিছতে এখন পাৰ্মানেণ্ট লেবাৰসকলক ৩,০০০ টকাকৈ ভৰাই দিছে শ্ৰমিকসকলেও এইটো কথা বুজি পাইছে শ্ৰমিকসকলেও এইটো কথা বুজি পাইছে যে আমাক ৩,০০০ টকা দি কিনিব বিচাৰিছে তেওঁলোকৰ মূল সমস্যাটো যে জনজাতিকৰণ তেওঁলোকৰ মূল সমস্যা যে জনজাতিকৰণ তেওঁলোকৰ মূল সমস্যা যে মাটিৰ পট্টা তেওঁলোকৰ মূল সমস্যা যে চাকৰি আৰু আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ মূল সমস্যা যে ৩৫১ টকা আৰু এতিয়া আমি কংগ্ৰেছে ৩৬৫ টকা দিম বুলি কোৱাত তেওঁলোক অতি আনন্দিত হৈছে সুখী হৈছে তেওঁলোকেও বুজি পাইছে যে আমাৰ এই মূল সমস্যা
ব্যৱস্থাবিলাকৰ পৰা যে আমাক আঁতৰাই কেৱল ৩,০০০ টকাৰ এটা মোবাইল দি আমাক যে আঁতৰাই ৰাখিব খুজিছে এই কথা তেওঁলোকেও বুজি পাইছে আৰু সেই কথা তেওঁলোকে কৈছে। ধন্যবাদ ৰাজা। আৰু শেষত এটা বাক্য ষ্ট্ৰেটেজি টিকটৰ কথা লৈ পেলাই কিমান দূৰ সাজু হৈছে, কিমান দূৰ সাজু এতিয়া এইটো আৰু একেবাৰে ওচৰ পালেহি এতিয়া? না, আমাৰ অলৰেডি কালিলৈ আমি মিটিং দিছোঁৱেই। প্ৰদেশ ইলেকশ্যন কমিটিৰ মিটিং কাইলৈ আমাৰ 11টা বজাৰ পৰা হ'ব আৰু মোটামুটি আমাৰ যিবিলাক এক্সাৰচাইজ হোমৱৰ্ক আমাৰ হোমৱৰ্কবিলাক প্ৰায় সম্পূৰ্ণ হৈছে। চিট শ্বেয়াৰিঙৰ কথাটো ছাৰ, চিট শ্বেয়াৰিঙৰ কথাটো মোটামুটি আমাৰ প্ৰায়কেইটা দলৰ লগত আমাৰ মোটামুটি হৈছে আৰু অকণমান আছে, সেইবিলাক আজি ৰাতি আৰু কালিৰ ভিতৰত হৈ যাব। শেষৰবাৰৰ বাবে ৰিপুণ বৰা ডাঙৰীয়াৰ পৰা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ বাবে এতিয়াও আপোনালোকে দুৱাৰ খুলি আছে বুলি কৈছে। আমিতো সদায় কৈ আছোঁ, আমি সদায় কৈছোঁ আমাৰ এটাই পইণ্ট, যদি বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আপোনালোকেও বিচাৰিছে তেতিয়াহ'লে আমি সকলোৱে নুযুঁজো কিয়? যদি বেলেগে বেলেগে যুঁজো, কাৰণ আমি এতিয়া 7টা দল লগ লাগিছোঁ বিজেপিক প্ৰতিহত কৰিবলৈ, আপোনালোক 2টা দল কিয় বেলেগে আছে? তে বেলেগে বেলেগে যুঁজিলে বিজেপিৰ ভোট বিভাজন হ'লে বিজেপি লাভৱান্বিত হ'ব। আমি সেই কথা তেওঁলোকক বুজাই আছোঁ। গতিকে আমি একেলগে যুঁজো, সকলোৱে একেলগে যুঁজো, আমি সেই আহ্বান তেওঁলোকক দি আছোঁ। চাহ শ্ৰমিকসকলক দেখা যায় যে বিজেপিৰ দুৰ্গ বুলি কোৱা হয় চাহ বাগিচাসমূহ। এই প্ৰিয়ংকা গান্ধীৰ এই ভ্ৰমণৰ পিছত নিশ্চয় কংগ্ৰেছৰ পক্ষলৈ চাহ শ্ৰমিকসকল আহিব, কি আশা কৰিব? নিশ্চয় আহিব আৰু বিজেপিৰ চাহ শ্ৰমিক দুৰ্গ নহয়। এবাৰ ভোট পালে এইটো দুৰ্গ নুবুজায়। তেওঁলোকে বিভিন্ন ধৰণে শ্ৰমিকসকলক তেওঁলোকে শোষণ কৰি বিভিন্ন ধৰণে বিভ্ৰান্তি কৰি ভোট লৈছিল, সেইটো কেতিয়াও দুৰ্গ নুবুজায়। গতিকে এতিয়া প্ৰিয়ংকা গান্ধীৰ এইটো কথাই নহয়, ৰাহুল গান্ধীয়ে যি ৩৬৫ টকা ঘোষণা কৰিলে, প্ৰিয়ংকা গান্ধীৰ এইটো ভিজিট আৰু তাৰোপৰি আটাইতকৈ ডাঙৰ কথা চাহ শ্ৰমিকসকলে এইটো বুজি পাইছে, তেওঁলোকক যে কেনেধৰণে শোষণ কৰিছে, প্ৰতাৰণা কৰিছে, সেইটো তেওঁলোকে চবেই বুজি পাইছে। তেওঁলোকে পাত তোলা মানুহ হ'ব পাৰে, কিন্তু তেওঁলোকৰ সেইখিনি চিন্তা শক্তি আছে, তেওঁলোকে বুজি পাইছে। গতিকে এইটোৱে কাম নকৰে। ধন্যবাদ জনাইছোঁ। 365 ইতিমধ্যে তেওঁৰ ভাতৃ ৰাহুল গান্ধীয়ে ইতিমধ্যে কৈছে ৩৬৫ টকা যদি কংগ্ৰেছ গভৰ্ণমেণ্ট বা নিশ্চয়কৈ ৰিপুণ বৰাৰ এয়া ভাষ্য যে এবাৰ ভোট পালেই আচলতে সেয়া মানি ল'ব নোৱাৰি। গতিকে কংগ্ৰেছৰ ভেটি পুনৰ সবল কৰিবলৈ এয়া প্ৰিয়ংকা গান্ধীৰ আগমন আৰু দেখিবলৈ পোৱা গৈছে যে সাধাৰণ চাহ বাগিচাত আজি এনেদৰে তেওঁ প্ৰৱেশ কৰাৰ পিছতে হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ তাত আগমন ঘটা পৰিলক্ষিত হয়। সকলোৰে মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে। इनकी विजिट आप कैसे देखते हैं? सर विजिट के बारे में क्या बोलेंगे? देखिए तो बीजेपी का दुर्ग है, नॉर्थ बैंक बीजेपी वाला बता रहा है कि उन लोगों के पास है, लेकिन इस बार प्रियंका गांधी आने के बाद नॉर्थ बैंक के लोग और पूरे प्रदेश के लोग ने इस 5 साल की सरकार को देख लिया है। ये झूठ की सरकार है, झूठ का पुलंदा है, जो वादे करे हैं वो कभी पूरे नहीं करे। और आज आसाम की जनता ने तय कर चुकी है कि कांग्रेस की सरकार वापस लेके आए। और माननीय प्रियंका गांधी जी का खुद का ही बहुत एक मन था आसाम आने के लिए, खास तौर से जो टी ट्राइब के इनके साथी हैं उनसे मिलने के लिए, महिलाओं से मिलने के, इनके दुख दर्द जानने के लिए। और एक बहुत बड़ा प्रेम गांधी परिवार के साथ पूरा हमारा आसाम भी है और चाहे नॉर्थ ईस्ट इलाका है उसमें बहुत ज़्यादा प्रेम है। यहाँ अमन चैन और शांति आई तो सिर्फ स्वर्गीय राजीव गांधी जी की वजह से आई है। तो उनका एक बहुत बड़ा विश्वास है और कांग्रेस पार्टी जो कहती है वो करती है। ये एक हमारा पूरा देश के अंदर कश्मीर से कन्याकुमारी तक एक हमारा रिकॉर्ड है और एक बहुत अच्छा माहौल बना हुआ है। झूठ थोड़े दिन चल सकती है, लेकिन एक समय के बाद वो झूठ का पुलंदा खुल जाता है और वो ही आज आसाम के अंदर। रिजल्ट क्या होगा 2021 में? ये जो रिजल्ट नजदीक है, इस बार रिजल्ट 101+ रिजल्ट होने वाला है महाजोट का। अभी तो सर अपर असम में राहुल गांधी जी आ गया, यहाँ पर प्रियंका गांधी, और फिर अभी भी 20 डेज है और वो लोग आएगा क्या असम? देखिए कोई आएगा वीआईपी और माननीय राहुल गांधी जी प्रियंका जी से और निवेदन करेंगे, क्योंकि बहुत सारी जगहों के ऊपर आसाम की जनता की मांग है, कांग्रेस की बात नहीं है, आसाम की जनता की मांग है कि गांधी परिवार के जो सदस्य हैं वो जरूर इस क्षेत्र के अंदर आए। बहुत जगह से डिमांड आ रही है, हम प्रयास करेंगे कि ज्यादा से ज्यादा जगहों पर माननीय राहुल गांधी जी, माननीय प्रियंका गांधी जी आए और उसके साथ साथ हमारे बहुत वरिष्ठ नेता हैं AICC के अंदर, वो भी आएंगे अलग अलग प्रदेशों से। কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং আৰু দেখিবলৈ পোৱা গৈছে যে এনেদৰে বিজেপিৰ পৰা পুনৰ নিজৰ সমষ্টিসমূহ উদ্ধাৰ কৰিবলৈ এতিয়া কংগ্ৰেছ উঠি পৰি লগা পৰিলক্ষিত হৈছে আৰু যাৰ বাবে পুনৰ আগমন ঘটিছে এতিয়া প্ৰিয়ংকা গান্ধীৰ। আৰু কিছুদিন পূৰ্বে ৰাহুল গান্ধীৰ আগমনৰ পিছত এই উজনি অসমত পুনৰবাৰ এতিয়া
উত্তৰ অসমত নিজৰ ভেটি সবল কৰিবলৈ এয়া প্ৰিয়ংকা গান্ধীৰ আগমন আৰু সাধাৰণ চাহ বাগিচাৰ পৰা আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ য'ত ইতিমধ্যে চাহ বাগিচা শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ এখন জনসভা সম্বোধন কৰিব আৰু কিছু সময়ৰ পিছতে